হ্যালো এভরিওয়ান, আমার আজিৰ এইটো হ'ল প্ৰথম ভিডিঅ' আৰু এই প্ৰথম ভিডিঅ'ত আমি জানিম এলফাবেটৰ বিষয়ে। আমি সবেই জানো এ বি সি ডি হয়নে? কিন্তু তোমালোকে জানানে যে এই যে এ বি সি ডি লেটাৰ্ছবিলাক যে আছে, এই লেটাৰ্ছবিলাকনো আমাৰ মাজত কেনেকৈ আহিল? কোনেনো ইয়াক প্ৰথম লিখিলে, কোনেনো ইয়াক প্ৰথম ব্যৱহাৰ কৰিলে, সেই বিষয়ে জানিম। আগৰ দিনত মানুহে কমিউনিকেট কৰাৰ কাৰণে কোনো ধৰণৰ এলফাবেট নাছিল। সেই সময়ত মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে কিছুমান ড্ৰয়িং, কিছুমান চিম্বলছবিলাকৰ সহায় লৈছিল। যেনেকৈ ইজিপ্চিয়ান মানুহবিলাকে চৰাইৰ ড্ৰয়িং, স্নেক্সৰ ড্ৰয়িং, কিছুমান আইচৰ ড্ৰয়িঙৰ সহায় লৈছিল নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে। কিন্তু সেই প্ৰচেছটো বহুত বেছি টান আছিল। যি প্ৰচেছটোক এটা নাম দিয়া গৈছিল, সেই নামটো হ'ল যে এই প্ৰচেছটোক পিক্টোগ্ৰাফি বুলি কোৱা হৈছিল। এতিয়া কথাটো হ'ল যে ফাৰ্ষ্ট টাইমৰ কাৰণে আজিৰ পৰা প্ৰায় 3000 বছৰ আগত 1200 BCEত প্ৰথমবাৰৰ কাৰণে মিডিল ইষ্টৰ কেইজনমান বেপাৰীয়ে সেই চাইনবিলাক, ড্ৰয়িংছবিলাক বা চিম্বলছবিলাক ইউজ নকৰি কেইটামান লেটাৰ্ছ লিখিছিল। আৰু তেতিয়া 22টা লেটাৰ্ছেদি 22 লেটাৰ্ছেদি এটা এলফাবেট হৈছিল। সেই এলফাবেটটো মিডিল ইষ্টৰ বেপাৰীকেইটাই ব্যৱহাৰ কৰিছিল। আৰু যেতিয়া পিক্টোগ্ৰাফিক ৰিপ্লেচ কৰি 22টা লেটাৰ্ছ আহিছিল, তেতিয়া সেই সময়ত এই লেটাৰ্ছবিলাক বহুত বেছি পপুলাৰ হৈছিল। কাৰণ পিক্টোগ্ৰাফিৰ কাৰণে মানুহে শ পিকচাৰ, শ ডিফাৰেণ্ট টাইপ অফ চিম্বলছবিলাক মনত ৰাখিব লগা হৈছিল। আৰু সেই তুলনাত 22টা লেটাৰ্ছ মনত ৰখা বহুত বেছি ইজি আছিল। আৰু সেইকাৰণে এইটো বহুত বেছি পপুলাৰ হৈছিল খুব কম সময়ত। তাতে এণ্ট্ৰি মাৰিলে আমাৰ গ্ৰীকে। যেতিয়া গ্ৰীক আহিলে, তেওঁলোকে সেই মিডিল ইষ্টৰ 22টা লেটাৰ্ছ থকা এলফাবেটটো কমপ্লিটলি বৰো কৰিলে, লৈ ল'লে। আৰু লৈ তাতে কিছুমান ইম্প্ৰভাইজ কৰি তেওঁলোকে এড কৰিলে এ, ই, আই, অ', ইউ, যাক আমি আজি ভাৱেলছ বুলি কওঁ। সেই ভাৱেলছবিলাক কিন্তু এড কৰিছিল গ্ৰীকে। তাৰপিছত আহিল ৰোমান্সখিনিয়ে। ৰোমান্সে গ্ৰীকৰ থকা মানে 22টা প্লাছ 5টা 27টা, সেই 27টা গোটেইখিনি লৈ ল'লে, লৈ এটা এলফাবেট বনালে। আৰু সেই এলফাবেটটোক পিছত লেটিন এলফাবেট হৈ গ'ল। আৰু লেটিন এলফাবেট হোৱাতে তেওঁলোকেও নিজৰ কিছুমান এডিট কৰিছিল, নিজে কিছুমান বস্তু সোমাইছিল, কিছুমান কমাইছিল। আৰু তেনেকৈ সেই সময়ত 28টামান লেটাৰ্ছ আছিল। আৰু সেই 28টা লেটাৰ্ছেদি এটা এলফাবেট হৈছিল, যিটো ৰোমান্সসকলে ইউজ কৰিছিল। লেটাৰ মানে পিছত সেইটো গৈ লেটিন এলফাবেট হৈ গ'ল। যেতিয়া এইটো লেটিন এলফাবেট হৈ গ'ল, তেতিয়া ইউৰোপৰ বিভিন্ন কাণ্ট্ৰিজবিলাকত সেই লেটাৰ্ছবিলাক বহুত বেছি পপুলাৰ হ'ল। আৰু সেই পপুলাৰ হৈ থকা সময়তে ইংলিছ এটা ভাষা হিচাপে ডেভেলপ হৈ আছিল। তাৰ আগত ইংৰাজী ভাষাটো বাৰু নাছিল। কিন্তু ইংলিছ যেতিয়া এটা ভাষা হিচাপে ডেভেলপ হৈ আছিল, সেই সময়ত লেটিনৰ যে 28টা লেটাৰ্ছ আছিল, সেই 28টা লেটাৰ্ছ প্লাছ কিছুমান ইম্প্ৰভাইজ কৰি ইংলিছ এলফাবেটটো আহিল আমাৰ। আৰু সেই সময়ত ইংলিছত প্ৰায় 28টামান লেটাৰ্ছ আছিল। কিন্তু পিছত যেনে এটা লেটাৰ আছিল যিটো পিৰ নিচিনা হয়, বাট পি নহয়, যেনেকৈ এনেকৈ এটা লেটাৰ লেখা গৈছিল, এইটো ট্ৰন আছিল। তাৰপিছত এটা লেটাৰ আছিল যাক এথে বুলি কোৱা হৈছিল,
যেটো আমাৰ এনেকুৱা আছিল এই লেটাৰ্ছবিলাক অভাৰ দ্য টাইম কি হ'ল এক্সক্লুড হ'ল ব্যৱহাৰ নোহোৱাৰ কাৰণে ডিছএপিয়াৰ হৈ গ'ল আৰু বাচি থাকিল আমাৰ 26টা লেটাৰ্ছ যি আজি আমি ইউজ কৰোঁ যেটো আমি আজি ব্যৱহাৰ কৰোঁ সো এইখিনি আছিল এলফাবেটৰ হিষ্ট্ৰী যেটো ষ্টুডেণ্ট হ'লে ডেফিনেটলি বহুত বেছি ইম্পৰ্টেণ্ট হয় নিজে জানিব লাগে জ্ঞানৰ কাৰণে ঠিক তেনেকুৱা এনেকুৱা ভিডিঅ' আমাৰ চেনেলত আহিয়ে থাকিব গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে আগন্তুক ভিডিঅ'বিলাক তোমালোকে পাই থাকা আৰু এই চেনেলটো ষ্টাৰ্ট কৰাৰ মুখ্য উদ্দেশ্য হৈছে যে ষ্টুডেণ্টছবিলাক যেনেকৈ ক্লাছ 9ৰ পৰা 12লৈকে ষ্টেট বোৰ্ড অফ আছাম ষ্টেট বোৰ্ডৰ যিকোনো টপিকৰ ওপৰত যিকোনো পয়েট্ৰি হওক প্ৰোজ হওক গ্ৰামেটিকেল টপিকছ হওক যাৰ ওপৰত ভিডিঅ' লাগে তাৰ ওপৰতে ভিডিঅ' পাই যাবা খালি কমেণ্ট বক্সত লিখি দিবা কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে সেই টপিকৰ ওপৰতে ভিডিঅ' বনোৱা হ'ব আজিৰ কাৰণে এইখিনি থেংক ইউ ফৰ ৱাচিং